নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনে ভিডিঅ' দিয়াই হোৱা নাই, ভাবিছোঁ আজিৰ পৰা আকৌ ভিডিঅ'সমূহ ষ্টাৰ্ট কৰোঁ। আজি গডৰেজৰ ভিডিঅ' এটাই লৈ আহিছোঁ, চাই থাকক। নমস্কাৰ বন্ধুসকল, আজি মই ভাবিছোঁ মোৰ আলমিৰাখন ঠিক কৰোঁ। দেখিছেনে, কাপোৰ ধুবলৈ জেগা নাইকিয়া হৈছে গোটেই তলৰ পৰা ওপৰলৈকে। পৰিপাটিকৈ ৰাখিবলৈ মই মিছ'ৰ পৰা এটা প্ৰডাক্ট আনিছিলোঁ। তাতে গোটেইখিনি চিজিলকৈ থ'ব পাৰিম বুলি চাই আনিছোঁ, কিন্তু নাজানো কিমান দূৰ সফল হওঁগৈ। বক্স টাইপৰ আছে, ইয়াত ধুনীয়াকৈ কাপোৰসমূহ জাপি থ'ব পাৰি, চিজিলকৈ থাকিব। দেখিছেই, মই অৰ্ডাৰ দিছিলোঁ 4টাও বাৰু ভালেই আহিছে। ভাবিছোঁ বেয়া আহিলে ৰিটাৰ্ণ কৰি দিম, কিন্তু ভাল আহিছে যিহেতু থৈ দিলোঁ। এতিয়া ইয়াতে কাপোৰসমূহ ভালকৈ জাপি ল'ম। কাপোৰসমূহ ভালকৈ জাপি হোৱাৰ পিছত আপোনালোকক দেখাম বাৰু। এয়া দুটা, এটা এইটো ছোৱালীজনী যিহেতু বিচনাতে আছে, তাই লৈ আছিলে। তাতো দেখুৱাইছিলে বাৰু, ধুনীয়াকৈ জাপি থ'লে আচলতে দেখিবলৈও ধুনীয়া হয় আৰু কাপোৰসমূহ বিচাৰি পাবলৈও সহজ হয় আমাৰ, যিহেতু কণমানিৰো কাপোৰ থাকে বহুত, সেইকাৰণে বলক তেনেহ'লে চাই থাকিব। এয়া মোৰ ফাইনেল গডৰেজৰ লুকটো। ধুনীয়াকৈ পৰিপাটিকৈ থ'ব পাৰিছোঁ, এতিয়া একো বেয়া হৈ নাথাকে। 4টা আনিছিলোঁ, 2টা মই ল'লোঁ, এটা ছোৱালীজনীক দিলোঁ আৰু এটা হাজবেণ্ডৰ কাপোৰৰ কাৰণে দিছোঁ। আৰু 2টামান ল'ব লাগিব, যিহেতু জানেই সৰু ল'ৰা ছোৱালী থাকিলে কাপোৰ বহুত দৰকাৰ হয় আৰু তাহাঁতৰ কাৰণে স্পেচো বহুত লাগে। এয়াই